এই প্রমোদ বড় জাম্বা বোকা ডেইলি দিল্লী নাগপুর পলাই আছে জাম্বা নাই 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 এইবিলাক ইউজি ব্ৰহ্মৰ কথা জাম্বা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে হওক প্ৰমোদ বড় আমিও অকলে খেলিম বুলি ক'ব সাহসে নাই দিল্লী নাগপুর পলাই আছে দিল্লী নাগপুর ব্রিটিশতে নাথাকে বিপ্লৱ দল হিচাপে যিটো কৰ্মী সভা এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ যিহেতু গোটেই জাতি জনগোষ্ঠীৰ যিটো আমাৰ বিপ্লৱ দলৰ কৰ্মী চবেই আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱেই জনাইছোঁ যে আমি যেহেতু সেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যেহেতু বিপ্লৱ দলে চৰকাৰ গঠন কৰাটো খাটাং সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে ইহঁতে যিহেতু বহুতে MA পাছ BA পাছ BSc পাছ MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে এইসকলক মানে যিটো আনএমপ্লয়েড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপ্লৱ দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ ইহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত আৰু আজি ভেৰগাঁও আৰু খৈৰাবাৰী এই দুটা সমষ্টিটো 100% বিপ্লৱে জিকিছে নাই এইবিলাক ইউজি ব্ৰহ্মৰ কথা জাম্বা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে মই কৈছে না আপুনি যিমানে ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই কালাৰত কমপ্লেইন কৰিব নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব আপুনি গাড়ী কিনি পেলাই দিয়কচোন তাক ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল বুলি ক'বহি মই আজি কৈছে না আমাৰ কৰ্মীসকলক জনাই দিছোঁ চাওক আপোনালোকে আজি প্ৰমোদ বড়োই ছুইজাৰলেণ্ড বনাব কৈছিল একোৱেই হোৱা নাই আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ ইহঁতে BTCত আছে বুলি কৈছে ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ চৰকাৰ আহক ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা এই প্ৰমোদ বড়ো জাম্বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে জাম্বা দিল্লী নাগপুৰ পলাই থাকক ক'ব এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা হওক প্ৰমোদ বড়ো আমিও অকলে খেলিম বুলি ক'ব সাহসে নাই দিল্লী নাগপুর পলাই আছে দিল্লী নাগপুর ব্রিটিশতে নাথাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো বিপ্লৱী চৰকাৰ গঠন কৰিব UPPL শেষ মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল এইটো প্ৰমোদ বড়োই চব জন্ম দিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে আপুনি গম পাইছে আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ আমি শুনি আছোঁ এইটো কিহৰ কাৰণে কৈছে প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োয়ে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনিছোঁ এইটোতো প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ 31 তাৰিখ মাৰ্চৰ শেষ প্ৰমোদ বড়ো পালে একটা দুটা এতিয়া UPPLৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্টটো ফিল আপ কৰিব পৰা নাই এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে নলম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও
ইয়াৰ কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ফেক্টৰ নাই আমাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল BPF-টো 1 নাম্বাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল UPPL বুলি ক'লে একো নাই দেই থেংক ইউ